প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ উচ্চ গণিতৰ 4.3 অনুশীলনটো তোমালোকৰ কাৰণে আগবঢ়াই আছিলোঁ তাৰে আমি কোৱেশ্চন নম্বৰ 1 পৰা 7 লৈকেটো কৰিলোই যি তোমালোকৰ এই ভিডিঅ'ত কোৱেশ্চন নম্বৰ 8 ৰ পৰা 15 লৈকে সমাধান আগবঢ়াম এতিয়া আমি পলম নকৰো এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো তেনেহলে হাতত লওঁ তে কোৱেশ্চন দুটা তোমালোকৰ দি থোৱা আছে মই লিখি ললো তে লিখি লোৱাৰ পিছত এনেকুৱা কোৱেশ্চন বিলাক সাধাৰণতে অকমান লজিক আছে কিছুমান যুক্তি লগাই পেলাই কৰিব লাগিব ঘপককে তুমি ইয়াৰ পৰা x বা y মান এটা আনি ইয়াত পাতি দিয়া অলপ জটিল হ'ব দেই সেই কাৰণে কেনেকুৱা ধৰণে কৰিম তোমালোকে চাবা যেহেতু এক্সাম্পলত তোমালোকৰ কৰা আছে বুলি কৈছোৱে তোমালোকে এতিয়া 2 নম্বৰ ইকুৱেশ্যনটো লবা 2 নম্বৰ ইকুৱেশ্যনটো তুমি ভালকৈ চোৱাচোন এটো x² y² + xy ন তুমি ইকুৱেশ্যনটো অকমান সজোৱা কেনে ধৰণে সজাবা চাবা দেই 2xy দি দিয়া আৰু তাৰপিছত -xy কৰি দিয়া তেতিয়া তোমাৰ কি থাকিব একেটাই থাকিব ন তোমালোকৰ সলনি নহয় এই ৰাশিটো এই একেটা ৰাশিয়ে হৈ থাকিব কিন্তু তো ইয়াৰ পৰা তোমাৰ লাভ হ'ব কি তোমাৰ এই কোণতে লাভ হ'ব x + y হোল স্কয়াৰ এই কোণ হল আৰু এই যেটো xy আছে তাক এটা বিশেষ ধৰণে লিখিম চাবা দেই √xy হোল স্কয়াৰ দেই এনেকে কথা তোমালোকে জানিব লাগিব যে এনেকেও ধৰণৰ যে ৰাশিবিলাক সজাই ল'ব লগা হয় এতিয়া মই এটো সজাই ললো কেনেকে সজালো xy = √xy হোল স্কয়াৰ ৰুটৰ লগত দুইটো কটা যাব গতিকে আমি এই কোণৰ পৰা এই কোণলৈকে এটো পালো x + y হোল স্কয়াৰ এটো তোমালোকে বুজি পাইছা আৰু xy যেটো মাইনাসৰ পিছত আছে হেতু আমি এই ধৰণে লিখি লম ঠিক আছে তাৰ মানে কি সূত্ৰ বনালো গম পাইছা নে a² - b² সূত্ৰলৈ আমি সলনি কৰি পেলালো ইয়াৰ পৰা আমি কি পাম a + b আকৌ a - b ঠিক আছে তাৰ মানে x + y লগত প্লাস কৰিব লাগিব √xy ঠিক আছে আকৌ x + y লগত মাইনাস কৰিব লাগিব √x - y = 336 হয়নে বাৰু এতিয়া তোমাৰ কি হ'ব চাবা দেই এই কোণত লক্ষ্য কৰিবলগীয়া x + y √x + y এটো দেখিছানে এই ৰাশিটোৰ বদলি 28 পাতিব পাৰিবা গতিকে মনত ৰাখিবা কেনে ধৰণে আমি আগবাঢ়িছো তাৰ পিছত আমাৰ পিছফালে বন্ধনীটো থাকি যাব তাৰ মান তোমালোকৰ নাই = 336 তাৰ পিছত তুমি এটা কাম কৰা x + y - √xy মান পাবৰ কাৰণে কি কৰিব লাগিব 28 এৰে এটো হৰণ কৰি দিয়া 28 এৰে হৰণ কৰিলে কেইবাৰ যাব বাৰু চোৱা তোমালোকে এইবোৰ কাম দৰকাৰ হলে কাষতে কৰি লবা এবাৰ যাব প্ৰথমতে 28 হয় না 13 8 গল 5 8 5 13 2 8 56 গতিকে 12 বাৰ যাব গতিকে এটো কিমান হ'ব 12 হ'ব গতিকে আমি লাষ্টলি কি পালোগে x + y - √xy = কিমান পালো 12 পালো এটো মাৰ্কেছ 3 ইকুৱেশ্যন তোমালোকে 3 বনাই পেলোৱা এই 3 ইকুৱেশ্যনটো তোমালোকে যদি লক্ষ্য কৰা 1 ৰ লগত কম্পেয়াৰ কৰাচোন কি হৈছে বাৰু চোৱা এই ইকুৱেশ্যন দুটা যদি তুমি প্লাস কৰি দিয়া কি হ'ব এই দুটা কটা যাব আমি জেনেটেনে ৰুট চিনটো অতৰাব লাগিব হেতু তোমালোকে ধ্যান ৰাখিব লাগিব যে বৰ্গমূল চিনটো অতৰাবলে হোক যদি নোৱাৰা তেনে অংকটো তোমালৰ জটিল হৈ গৈ থাকিব গতিকে এই সমীকৰণ দুটা আমি এটা প্লাস কৰিম ঠিক আছে এটা প্লাস কৰিবৰ কাৰণে মই এখিনি মহাই লৈছো খিনি মহাই ললো তাৰ পিছত মই তোমালোকৰ কাৰণে সমীকৰণ 1 + 2 কৰি দিওঁ গতিকে মই সমীকৰণ বাৰ 1 টো লিখিয়ে থওঁ x + y √xy = কিমান হ'ব 28 এটো ইকুৱেশ্যন 1 ত আছে আৰু 2 ত আছে x + y - √xy = 12 আছে ন এটো 2 ত আছে এটা লিখি থৈছো কাৰণ সময়ত আমাৰ লাগিব পাৰে এতিয়া তোমালোকে এই ইকুৱেশ্যন 1 আৰু 3 তোমালোকে প্লাস কৰিছা এটো 3 আছিল দেই এটো 3 আছিল এটো 2 হৈ গৈছে 3 কৰি ললে ভাল হ'ব গতে 1 + 3 কেনেকে প্লাস কৰিবা চোৱা এই গিটা লগত এই গিটা প্লাস কৰিব লাগিব দৰকাৰ হলে এটা লাইন দীঘলে হক তোমালোকে পাতি লোৱা প্লাস এই গিটা প্ৰথম গিটা পাতিলো লেফট সাইডৰ আকৌ এই গিটা পাতা x + y - √xy আৰু সিফালে হ'ব 28 + 12 ঠিক আছে নে এই দুটা তোমালোকৰ কটা গল x 2x হল y 2y হল এপিনে 28 12 কিমান হ'ব 40 হ'বগে নহনে বাৰু তাৰপিছত 2 এটা কমন লৈ দিয়া x + y = কিমান হ'ব 40 আৰু x + y মান যদি তুমি বিচৰা কিমান হ'ব 2 ৰে হৰণ কৰিলে এটো 20 আহিব
এতিয়া আমি এইখিনি মোহাৰি লৈছোঁ দেই এইখিনি তোমালোকৰ মোহাৰি লৈছোঁ এইটো তোমালোকৰ 1 আছিল এইটো তোমালোকৰ 3 আছিল ঠিকে আছে মই এতিয়া বাকিখিনিও মোহাৰি লৈছোঁ ইয়াৰ পৰা তুমি আকৌ x বা y মান এটা উলিয়াই লোৱা ইয়াৰ পৰা তুমি x বা y টোকে উলিয়াইছা 20 - x এটা তোমালোকৰ কিমান দিবগে লাগিব নিশ্চয় ইকুৱেশ্যন 4 দিবগে লাগিব এটা 4 দিয়াৰ পিছত এই মানটোকে আমি কোবাত পাতিমগে ক'ত পাতিমগে 1 বা 3 কোবাত আমি পাতি দিবগে লাগিব এটা সোৱা 1 ইমপ্লাই বুলি লিখিছো তোমালোকে তলে তলে পাতি গৈ থাকিবা x plus y মানে হ'ব কিমান 20 - x তোমালোকে দেখা পাইছা এটো সমীকৰণ 1 ত এটো x আছে y 20 - x তাৰপিছত প্লাস √xy ইয়াতো তোমালোকৰ বহিব নহয় ইয়াতো বহিব কিমান বহিব 20 - x ইকুৱেল টু এপিনে 28 থাকিলে এতিয়া এইখিনি মই যেতিয়া বহুৱাই দিলো বহুৱাই দিয়াৰ পিছত এইখিনি আৰু মোহাৰিব লাগিব মোহাৰি পেলাই এটা কি কৰিম y ইকুৱেল টু 20 - x হেতু তোমালোকে ইকুৱেশ্যন কিমানত পাইছিলা এটো তোমালোকৰ 4 নহনে বাৰু এই দুটা তোমালোকৰ কটা গল কটা যোৱাৰ পিছত এটো কি থাকিবগে 20 থাকিব এইফালে থাকিব ৰুট এটো পূৰণ কৰি দিয়া ৰুটৰ চিনৰ ভিতৰত পূৰণ কৰি দিয়া 20x - x স্কয়াৰ হল নহনে বাৰু আৰু 20 টো হিফালে যদি তুমি লৈ যোৱা 28 - 20 হ'ব গটিকে তোমালোকে এই পিনে আকৌ এবাৰ পাতি লোৱা 8 হ'ব এটা তোমালোকে স্কয়াৰ কৰি দিয়াচোন স্কয়াৰ কৰা অৰ্থটো হ'ল কি বৰ্গমূলৰ চিহ্নটো আঁতৰিব লাগিব নহয় নে বাৰু বৰ্গমূলৰ চিহ্ন আঁতৰালৈকে অংকটো কৰিব নোৱাৰি এইফালে স্কয়াৰ কৰিলে বৰ্গমূলৰ চিহ্নটো আঁতৰি পেলাই হ'ব 20x - x স্কয়াৰ হিফালে স্কয়াৰ কৰিলে কিমান হ'ব 64 এটা তুমি দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপত সজাবলৈ চেষ্টা কৰা -x স্কয়াৰটো আগত 20x টো পিছত আকৌ হিফালৰ পৰা 64 টো আহিবই নহয় ইফালে 0 হৈ গ'ল মাইনাস চিনটাই সবকে পূৰণ কৰি চিনগিটা খলাই পেলোৱা তেতিয়া এনেকুৱা হৈ যাব তাৰ মানে যিবোৰ মাইনাস আছিল প্লাস হ'ব প্লাস হ'ব মাইনাস হ'ব এটা 64 উৎপাদক বিশ্লেষণ কৰি তোমালোকে 20 পাব পাৰা 4 হলং 64 এটা 16 আৰু 4 হ'ব নহয় নে বাৰু 16x আৰু 4x + 64 = 0 তাৰছত আকৌ তুমি কমন লোৱা x - 16 - 4 কমন ললে x - 16 আকৌ লগ লগাই দিয়া x - 16 আৰু x - 4 = 0 কি পালা x = এটা 16 পালা বা x = 4 পালা এটা তোমালোকে x ৰ দুটা মান পাই গলা এতিয়া তোমালোকৰ y মান পাব লাগিব নহয় গতিকে y মান দুটা আকৌ উলিয়াই দিও y মান দুটা তোমালোকৰ কি হ'ব চাই থাকা মই ওপৰত পাতিছো y মান পাবলৈ হলে গতিকে আমি সমীকৰণ 4 লে গুচি যাবগে লাগিব সমীকৰণ 4 কি আছে y = 20 - x হা তুমি যদি এবাৰ x ৰ ঠাইত 16 পাতা তেতিয়া কি পাবা 4 পাবা আকৌ তেনেকৈ y = 20 - x নহনে বাৰু 20 এবাৰ কি পাতা 4 পাতা এবাৰ কি পালা 16 পালা এটা তোমালোকৰ আনসাৰ আহিয়ে গ'ল আৰু এতিয়া অকমান অংকটো দীঘল সেইকাৰণে তোমালোকৰ নম্বৰো যথেষ্ট দিয়ে 4 নম্বৰটো যথেষ্ট নম্বৰ এতিয়া তোমালোকে লিখি দিয়া আৰু আনসাৰটো কি হ'বগে তোমালোকে প্ৰথমতে x মান কিমান বহাইছিলা 16 বহাইছিলা তেতিয়া উত্তৰ y মান কিন্তু এয়া 4 ওলাই গৈছিলে তো নেক্সটটো উলটা হ'ব আৰু 4 আৰু 16 গতিকে তোমালোকৰ আনসাৰ হৈ গ'ল এতিয়া মই কোৱেশ্চন নম্বৰ তাৰ পিছৰটো তাৰ মানে 9টো হাতত লৈছো কোৱেশ্চন 9 যেটো নেকি কোৱেশ্চন 8 ৰ লগত একে আকৌ তোমালোকে কোৱেশ্চন দুটা মাৰ্কিং কৰা 1 আৰু 2 আৰু তোমালোকে যেটো দ্বিঘাত পদ আছে তোমালোকে দেখা পাইছা হেতু তোমালোকে কি কৰি ল'ব লাগিব সূত্ৰলে নিব লাগিব সূত্ৰলে নিব হলে কি কৰিব লাগিব যে সূত্ৰ হ'বলৈ কি হ'ব লাগে a স্কয়াৰ b স্কয়াৰ 2ac হ'ব লাগে আমি 2ac টো সদায় শেষলে পাতিছো তাৰ পিছত x এটা মাইনাস কৰি দিবা ৰাখিটো ব্যালেন্স হৈ থাকিব নহয় নে বাৰু এফালে 80 থাকিলে আৰু এই তিনটা লগ লাগি তোমালোকে a + b হোল স্কয়াৰ সূত্ৰ হ'ল আৰু xy টো এটা বিশেষ ধৰণে সজোৱা হৈছে √xy হোল স্কয়াৰ চাবা এটো সহজ কথা আৰু এবোৰ পাৰিব লাগিব তাপা এটো a + b a - b সূত্ৰ হ'ল a স্কয়াৰ - b স্কয়াৰ গতিকে x + y লগত এবাৰ √x - y বিয়োগ হ'ব আৰু x + y লগত √x + y এবাৰ যোগ হ'ব এটা তোমালোকে দেখা পাইছা যে x + y - √xy এই ৰাশিটোৰ মান হ'ল 6 গতিকে এই ৰাশিটো ঠাই 6 পাতিলো বাকি এইটো ৰাশি থাকিলে এফালে 84 আছে তে এই 6 টো আমি নাইকিয়া কৰি দিম এই 6 টো নাইকিয়া কৰি দিবলৈ হলে কি কৰিব লাগিব ইনটু হৈ আছে না 6 ৰে হৰণ কৰি দিয়া 84 6 * 84 14 হৈ গ'ল এতিয়া তুমি চোৱা তোমাৰ সমীকৰণ 1 আৰু 3 ল'ব লাগিব কেলে
এই দুটা তোমালোকৰ সমীকৰণ যদি তোমালোকে যোগ কৰি দিয়া যোগ কৰিলে কি হ'ব মই চোৱা তোমালোকক অকমান মই স্কিপ কৰিছোঁ সেই সমীকৰণ দুটা এইটো সমীকৰণে আৰু এইটো সমীকৰণে যদি যোগ কৰা x 2x y 2y root minus x হা আৰু root plus x এই দুটা তোমালোকৰ কটা যাব ইয়াৰ 6 ইয়াৰ 14 20 হ'ব না খুৱাই খুৱাই আৰু বায়ে বায়ে এই কামখিনি কৰা হৈছে এতিয়া তোমালোকে কি কৰিব লাগিব এটা যেতিয়া যোগ কৰি 20 পাই গলো 2 এটা হৰণ কৰি দিয়া বা 2 এটা কমন লৈ পেলাই হৰণ কৰিলে হ'ব কথা একেটাই সবকে হৰণ কৰিলে এটো x হ'ব এটো y হ'ব হা এপিনে 10 হ'ব আৰু ইয়াৰ পৰা y মানটা উলিয়াই কি হ'ব 10 - x এটা সমীকৰণ আমাৰ 4 হ'ল মই এই সমীকৰণ ইয়াত তোমালোকৰ মাৰ্কিং কৰি কাখতে থৈ দিছো কেলে কাৰণ মই মোহাই থাকিম আৰু লিখি থাকিব লাগিব নহয় আৰু এতিয়া এই y মানটোকে আমি ক'ত পাতি দিমগে সমীকৰণ 1 ত পাতি দিম এতিয়া লিখো আৰু y ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ y ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ ন y ৰ মান 1 ত বহুৱাই পাওঁ 1 সমীকৰণটো কি আছিল x plus y ঠাইত আহিলে 10 - x এটো হল y মান minus root x y মানে হলে 10 - x মানে ইকুয়াল টু তোমাৰ কি আছিল ইফালে 6 আছিল এই দুটাটো তোমাৰ কটাই গল এফালে কি আছে 10 তাৰপিছত মাইনাস এপিনে ৰুটৰ ভিতৰত তুমি পূৰণ কৰি দিব পাৰা 10x - x স্কয়াৰ ইকুয়াল টু তোমাৰ এপিনে কি হ'ব 6 হ'ব 6 টো এফালে লৈ গুছি আহা 10 - 6 হ'ব আৰু এই পাৰ্টটো ৰুটৰ সহ এটা সংখ্যা বুলি ধৰিব লাগিব প্লাসত গুছি যাব নহয় বাৰু 10x - x স্কয়াৰ ঠিক আছে এতিয়া এটোটো তোমাৰ কিমান হল 4 হল গতিকে 4 হল আৰু 4ক স্কয়াৰ কৰি দিয়া এপিনেও ৰুট চিন থকা পদটোক তোমালোকে স্কয়াৰ কৰি দিয়া অৰ্থটো হলা বৰ্গমূল চিহ্ন নাইকিয়া হ'ব এটা 16 হল ইফাল হ'ব 10x - x স্কয়াৰ এটা দুইটা পদ এইফালে লৈ আহি পেলাই দ্বিঘাত সমীকৰণৰ আদৰ্শ দ্বিঘাত সমীকৰণ কৰি পেলাই আমি শূন্য কৰি দিম এইফালে -x স্কয়াৰ এইফালে আহিলে +x স্কয়াৰ 10 আহিলে কি হ'ব তোমালোকে 10 এ -10x আৰু প্লাস হলটো আমাৰ এইফালে আছে গতিকে কি হৈ গল 16 সমান 0 হৈ গলগে এতিয়া 16 ৰ উৎপাদক বিশ্লেষণ কৰি যদি 10 পাব পাৰিম নে নহয় নিশ্চয় পাৰিম 8 × 2 = 16 8 × 2 = 10 গতিকে তুমি এতিয়া 8x - 2x + 16 = 0 পাতা তাৰছত x কমন ললে x - 8 -2 কমন ললে x - 8 আকৌ তোমালোকৰ কমন আহিলে x - 8 আৰু x - 2 থাকিলে ন এই দুটা যদি তুমি সমাধান কৰি দিয়াতে পায়ে গ'লা x = 8 পালা অৰ বা নাইবা অথবা এনেকুৱা শব্দবোৰ লিখিবা দেই দুটা উৎপাদকৰ গুণফল শূন্য হলে আমি মাজত বা অথবা নাইবা লিখিব লাগে x = 2 তাৰ মানে x ৰ মান দুটা পাই গলো 8 আৰু 2 এতিয়া আমাক কি মান লাগে y মান লাগে y মান পাবলৈ সমীকৰণ 4 লৈ গুছি গলে হ'ল এতিয়া সমীকৰণ 4 ৰ পৰা পাওঁ সমীকৰণ 4 ৰ পৰা পাওঁ এতিয়া ন আমি এতিয়া কি বুলি লিখিব পাৰো 4 ইমপ্লাই 4 ৰ পৰা পাওঁ কি পাম y = 10 - x আছে তুমি এবাৰ 8 পাতা 10 - 8 কিমান হ'ব 2 হ'ব और y = আকৌ 10 - x এবাৰ তুমি আগত 8 পাতিছিলা নহয় এবাৰ 2 পাতা 8 ওলাব গতিকে মানকেইটা দেখিছা নাই 2882 এনেকৈ ওলাইছে এতিয়া তোমাৰ আনসাৰ হলাব কেনেকৈ ওলাব 8 পাতোতে x ৰ মান y মান 2 ওলাইছে ইয়াত আকৌ 2 বহুৱাতে 8 ওলাইছে গতিকে তোমালোকৰ উত্তৰ পাই গলা আৰু মই বাৰ কৈ আছো এই কোৱেশ্চন দুটা যথেষ্ট ইম্পৰ্টেন্ট এতিয়া আমি আন এটা ইম্পৰ্টেন্ট কোৱেশ্চন 10 লৈ আগবাঢ়িছো এতিয়া তোমালোকে কোৱেশ্চনৰ ইকুৱেশ্যন দুটা পাতি লোৱাৰ পিছত তোমালোকে এটা কেনে ধৰণে আগবাঢ়িবা আৰু এনেকুৱা অংক তোমালোকৰ দুটা দি থোৱা আছে আৰু এক্সাম্পলতো এটা আছে নহলে টোটাল 3টা আছে আৰু এই 3টাৰ ভিতৰতে ঘূৰি পকি আহি থাকিবা আৰু 4 নম্বৰ তোমালোকে ল'ব পাৰিব লাগিব চাই থকা এইটো তেনেকৈ দুটা নিয়ম তোমালোকৰ আছে মই যেহেতু এটা নিয়মেই কৰাম এতিয়া তোমালোকৰ 1 ৰ পৰা চোৱা 1 ত তোমালোকে এই ৰুট চিনটো ভাঙি দিয়া পাৰ্ট কৰি পেলোৱা √x / √y এনেকুৱা কৰি ললেও একো ভুল নহয় শুদ্ধই থাকিব গতিকে 10/3 তাৰপিছত লসাগু লোৱা হৰত কি আছে √x √y দুইটা বেলেগ নহয় বাৰু গতিকে একেলগে পূৰণ কৰিলে √xy হ'ব তে √y ঘন যাব মানে এটো √y
ৰুটৰ ভিতৰত থকা মানে এইটো ৰুট ৱাই গতিকে ৰুট ৱাই এখন কৰি ৰুট এক্স থাকিব সেই ৰুট এক্সটো ইয়াৰ লগত পূৰণ হ'লে ৰুট এক্স হোল স্কুৱেৰ হ'ব আকৌ ৰুট এক্সক যাব ৱাইটো যাব মানে ইয়াত হৰণ কৰা কথাটো কৈছে তেতিয়া এই দুটাটো মিলি গ'ল ৰুট ৱাই থাকিব ৰুট ৱাইটো আকৌ ইয়াৰ লগত পূৰণ হ'ল ৰুট ৱাই হোল স্কুৱেৰ ইকুৱেল টু এইটো কিমান হ'ব 10/3 এতিয়া তোমালোকে চোৱা ওপৰত বৰ্গমূলৰ চিহ্নটোতো কটা যাব নহয়নে বাৰু তলত থাকিব ৰুট এক্স ৱাই 10/3 চাই গৈ থাকিবা এক্স প্লাছ ৱাই ইকুৱেল টু 10 সমীকৰণ 2 পৰা আহিছে 10 পাতি দিয়া ৰুট এক্স ৱাই 10/3 10 কটা গ'ল ওপৰৰ পৰা কাটি দিলা তে ৰুট এক্স ৱাই ইকুৱেল টু কিমান হ'ব 3 হ'ব দুইফালে স্কুৱেৰ কৰি দিয়া বৰ্গমূলৰ চিহ্ন আঁতৰাব লাগিব স্কুৱেৰ কৰি দিয়াৰ লগে লগে বৰ্গমূলৰ চিহ্ন আঁতৰ হৈ গ'ল এইপিনে কিমান হ'ল এইপিনেও স্কুৱেৰ কৰিব লাগিব নহয় 9 হ'ল তোমালোকে দেখা পাইছা যে এইটো তোমালোকে সমীকৰণ এতিয়া 3 দি দিয়া দুই ধৰণে আগবাঢ়িব পাৰিবা একো নাই তা তুমি x প্লাছ y ইকুৱেল টু এটা 10 পাইছা সমীকৰণ 2 দি থৈছা আৰু xy ইকুৱেল টু কি হ'ল 9 পাইছা এটা কাম কৰি দিলে বেছি ভাল হ'ব ৰবা তোমালোকক মই কৈ দিছো এটো তোমালোকে ইয়াৰ পৰা তুমি এটা কাম কৰা যে y মানটো উলিয়াই দিয়া y মানটো উলিয়ালে কিমান হ'ব 9/x এটো তুমি 3 দি দিয়া তেতিয়া তোমালোকৰ লাভ হ'ব 1 2 হৈ আছে গতিকে তুমি দি দিয়া y ইকুৱেল টু কিমান হ'ব 9/x দিস ইজ ইকুৱেশ্যন 3 ঠিক আছে এই দুটা আমি লৈ ললো xy ইকুৱেল টু 9 ইয়াৰ পৰা আমি y মানটো বা x ৰ মান উলিয়ালেও হ'ব আৰু এটোকে নি পেলাই আমি সমীকৰণটোত বহুৱাই দিমগে y মান সমীকৰণটোত বহুৱাই পাওঁ এই ওপৰ জটিলটোত বহুৱাব নালাগে জটিলত বহুৱালে জটিলেই হৈ গৈ থাকিব বৰ্গমূলৰ চিহ্ন থকা ৰাখি এতিয়া তুমি ইয়াত লিখিব লাগিব y ৰ মান কোড বহুৱাম 1ত বহুৱাই পাওঁ নহয়নে বাৰু 1ত 2ত বহুৱাই পাওঁ কাৰণ এইটো সমীকৰণ 2 হে গতিকে 2ত বহুৱাই পাওঁ 2ত বহুৱাই পাওঁ তা y ঠাইতহে বহাবা গতিকে এইটো তোমাৰ 9/x হ'ব ঠিক আছে এতিয়া মই সৰলীকৰণ কৰিবলৈ লাগি যাওঁ তাৰমানে লসাগু লওঁ এইটো কিমান হ'ব x স্কুৱেৰ এইটো 9 এইটো হ'ব 10 বাকি এতিয়া তোমাৰ ইয়াত লটো 1টা আছে বৰ্গগুণন মাৰিলে x স্কুৱেৰ প্লাস 9 ইফালে তোমাৰ হ'ব 10x টো এফালে লৈ আহা দ্বিঘাত সমীকৰণৰ যেটো আসল ৰূপ হেতুত সজাই পেলোৱা উৎপাদক বিশ্লেষণ 9 বা 10 হ'বই 9 গুণে 9 গতিকে তুমি ভাঙি দিয়া 9x minus x plus 9 equal to 0 x common loa x minus 9 minus 1 common loa x minus 9 tar pisot ako log logai dia x minus 9 আৰু বাহিৰত থকা এটা লগ লগালে x minus 1 equal to 0 সমাধান কৰিলে x equal to plus 9 হ'ব বা x equal to plus 1 হ'ব এটা তোমালোকে x ৰ মান পাই গলা এটা যদি y মান লাগে আমি সমীকৰণ 3 লৈ যাব লাগিব গতিকে 3 ইমপ্লাই বুলিয়ে দি দিও 3 ৰ পৰা পাও 3 ইমপ্লাই মানে 3 ৰ পৰা পাও y ইকুৱেল টু তোমাৰ কি আছে 9/x x ৰ ঠাইত তুমি 9 পাতি দিয়া 9/9 কি হ'ব তোমালোকৰ এটো 1 হ'বগে আৰু নহয় জানো 9/9 কটা কৰি গলে 1 হ'ব তাৰছত বা y ইকুৱেল টু ঠিক নাকে 9/x আছে আকৌ x ৰ ঠাইত 1 পাতা 1 এ 9 খন কৰিলে কি হ'ব 9 হ'ব এটা তোমাৰ আনসাৰ লিখিব পৰা হৈ গলা আনসাৰবোৰ তলত তোমালোকে লিখি দিবা যেতিয়া তুমি 9 বহাইছিলা x ৰ ঠাইত নহয় জানো তেতিয়া y মান 1 পাইছিলা তাৰ মানে কি আৰু 9119 তোমালোকৰ উত্তৰ তেনে 10 নম্বৰটো তোমালোকৰ সমাধান কৰি দিলো এতিয়া মই আন এটা ইম্পৰ্টেন্ট কোৱেশ্চন 11 টো কৰি দিও 11 টো এতিয়া তোমালোকে লক্ষ্য কৰা 11 টো কৰিবলৈ যাওঁতে আমি কোনটো অংশ আগ ধৰি লম যে আমি যেটো ৰুট পাৰ্টটো আছে তো আমি প্ৰথমতে সৰল কৰি লম নহয়নে বাৰু হল কৰি লবলৈ হলে ডাইৰেক্ট তোমালোকে লসাগুৱে লৈ দিব পাৰা মই এটা লাইন আকৌ ছুটি কৰিছো ৰুট y ৰুট x y হ'ব ৰুট y এখন কৰি ৰুট x থাকিব তেতিয়া ৰুট x তোমালোকৰ হোল স্কুৱেৰ হ'ব মই এটা স্টেপ তোমালোকৰ পতা নাই ৰুটটো তলেৰ পৰা ভাগ কৰি পতা নাই প্ৰথমটো যেহেতু পাতি দিছিলো গতিকে দ্বিতীয়টো পতা নাই তোমালোকে হেতু অকমান নিজে চাই লবা আৰু যদি পাৰা এটো লাইনৰ পৰা কৰিলেও তোমালোকৰ একো গণগোল নহয় এতিয়া তোমালোকৰ ওপৰত থাকিল কেৱল x plus y আৰু তলত থাকিলে root xy এটো 5/2 x plus y মান তোমালোকৰ কিমান থাকিলে 20 ওপৰত থাকিলে 20 তলত থাকিলে root xy আৰু হ'ব 5/2
তোমালোকে ইচ্ছা কৰিলে এনেকৈ কটাকটি কৰিবা 5 4 গুণে 5 5 4 গুণ 20 ওপৰে ওপৰে পাৰি কৰিব এতিয়া তোমালোকে পূৰণ যদি কৰা এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন না বজ্ৰ পূৰণ কৰিলে √xy হ'ব আৰু তোমালোকৰ এইপিনে 2 4 গুণ 8 হ'ব ন এটা স্কুৱেৰ কৰি দিয়া স্কুৱেৰ কৰিলে বৰ্গমূল চিহ্নটো উঠি গৈ হ'ব অনলি xy আৰু এইপিনে হ'ব 64 ইয়াৰ পৰা তুমি y মানটো উলিয়াই থোৱা y মানটো উলিয়ালে 64/x হ'ব তো মাৰ্কেজ 3 এটা তোমালোকৰ চাই থাকিবা এতিয়া এই মানটো নি পেলাই মই 2 ত পাতি দিম ন এতিয়া x + y = 20 এটো ইকুৱেশ্যন মই 2 দিছো আৰু y = 64/x তোমালোকৰ 3 দিছো ন তাৰপা 1 টো এতিয়া দৰকাৰ নাই এতিয়া y ৰ মান ক'ত পাতি দিম 2 ত পাতি দিম y ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ এটো আমি লিখি লওঁ y ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ y ৰ মান 2 ৰোমান 2 দি না এইটো দিয়া আছে 2 ত বহুৱাই পাওঁ এটা y মান বহুৱালে মনত ৰাখিবা x মান পাবা y ঠাইত এটা y টো মুদাই দিয়া 64 কি হ'ব তোমালোকৰ x হ'ব গতিকে তোমালোকৰ এটা কি হ'ব এতিয়া প্ৰথম কাম হ'ব লসাগু লোৱা কিমান হ'ব x এটো হ'ব x² + 64 এটো হ'ব 20 x² + 64 = 20x যেহেতু দ্বিঘাত সমীকৰণ গতিকে x² - 20x + 64 = 0 আকৌ তোমালোকৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব পলাই যাব 64 টো হল 4 × 64 গতিকে 16 আৰু 4 লগ লাগিলে 20 হ'ব গতিকে সুন্দৰকৈ মিলাই থৈছে অংকগিটা গতিকে একো অসুবিধা নাই গতিকে লিংকত পেলাই লবা আৰু অংকটো কৰি গৈ থাকিবা তো x - 16 হ'ব এটো -4 কমন ললে x - 16 0 পাতিলো x - 16 আৰু x - 4 দুটা উৎপাদকৰ গুণফল 0 হলে কি হ'ব প্ৰথমটো যদি 0 ধৰো x = 16 পাবা আৰু x = কি পাবা 4 পাবা এটা তোমালোকৰ x মান পাই গলা যদি তুমি 3 নম্বৰ ইকুৱেশ্যনলৈ যোৱা তেতিয়া আকৌ y মানটো লাগিব নহয় y = কি আছিল আমাৰ 64/x x মানে তুমি 16 পাতি দিয়া কিমান হ'ব 4 পাবা ঠিক তেনেকৈ আকৌ y = 64 আকৌ কি পাতিব লাগিব এবাৰ x পাতিব x মান দুটা আছে না তাৰ মানে এবাৰ 16 পাতিলে এবাৰ 4 পাতিবা কিমান পাবা 16 গতিকে আনসাৰ তোমালোকে পাই গলা তে আনসাৰটো তোমালোকে লিখি দিবা আৰু তলত নেই কি লিখিবা 16 থাকোতে 4 পাইছো যেতিয়া 16 আছিল 16 বহুৱাই দিয়াৰ লগে লগে y মান আকৌ 4 ওলালে তাকো তেনেকৈ 4 বহাওতে কি ওলালে 16 ওলালে গতিকে তোমালোকৰ সমাধান মই কৰি দিলো এতিয়া নেক্সট কোৱেশ্চন তোমালোকৰ কোনটো হ'ব নেক্সট কোৱেশ্চন তোমালোকৰ 12 টো হ'ব এটা মই 12 টো কৰি দিম কোৱেশ্চন 12 টো চোৱা অলপ ভালকে মন দিবা দেই এটো অকমান জটিল যেন অনুভৱ হ'ব হৰভাগ তোমালোকে ইংলিশ লেটাৰে আছে আলফাবেট বিলাকে আছে x + y = p + q p/x + q/y = 2 তোমালোকে ইয়াৰ পৰা y মানটো উলিয়াই লোৱা সেইকাৰণে 1 ইমপ্লাই মানে কি 1 ৰ পৰা আমি পাওঁ কি পাওঁ মানে y মান পাওঁ কি হ'ব x টো ইফালে লৈ যোৱা p + q - x আৰু লগে লগে সমীকৰণ তুমি 3 দি দিবা তাৰপিছত তোমালোকে নেক্সট কামটো চোৱা লসাগু ল'ব লাগে xy লসাগু কিমান হ'ব xy ৰে সবকে পূৰণ কৰি দিয়া তেতিয়া তুমি লসাগু নললেও হ'ব গতিকে p/x ক xy পূৰণ কৰা q/y xy পূৰণ কৰা আৰু 2 কো xy বোথ সাইডে কৰিব লাগিব দেই x কটা গল py থাকিলে y কটা গল qx থাকিলে 2xy গতিকে লসাগু লোৱা মানে আকৌ বৰ্গগুণন মাৰিব লাগিব গতিকে তোমাৰ কামটো হৈ গল এটা তোমাৰ যেটো ইয়াতে y মান উলিয়াই থৈছা y টো পাতি দিয়া p টো থাকিব y ঠাইত আহিব p + q - x qx থাকিব আকৌ 2x টো থাকিব আকৌ y মানটো p + q - x পাতি দিয়া তাৰপিছত সাধাৰণভাৱে এটো পূৰণ কৰি বন্ধনীটো খুলি দিয়া সিফালেও বন্ধনীটো পূৰণ কৰি খুলি দিয়া এটা তোমালোকে সাৱধান হ'ব দেই গোটেই ষ্টেপটো তোমালোকৰ এই কোণতে অকমান জটিলতা আহিব পাৰে প্ৰথমতে দ্বিঘাত সমীকৰণৰ আৰ্হিত তুমি লৈ আহা -2x² টো ইয়ালে লৈ আহিবা দেই এটা চোৱা এটো -px আছে এই ফালৰ পৰা 2px আহিলে মাইনাস হৈ গুছি আহিব এটো লগলে এটো গুছি আহিলে -3px হ'ব এটো বুজি পাইছা চাগে তাৰপিছত আকৌ তেনেকৈ qx ৰ ওচৰলে ইয়াৰ ওচৰলে এটো যদি গুছি আহে কি হ'ব -qx হ'ব এটো বুজি পাইছা তো +pq আৰু +p² আমি পিছলৈ লৈ গলো এই কন্তে কিন্তু তোমালোকে এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব এতিয়া চোৱা
এই 3px তো -px - 2px কৰিব লাগিব তেতিয়া তোমাৰ কি হ'ব কমন ললে ৰাখিটো ব্ৰেকেটৰ ভিতৰত মিলিব আদাৰৱাইজ তোমালোকে নহলে অংকটো গৈ ইমানতে ৰৈ থাকিব লাগিব সেই কথাটো কিন্তু মনত ৰাখিবা দেই -3px মানে হ'ব -px - 2px বাকি আদাৰ টাৰ্মছ বিলাক সব ঠিকে আছে এতিয়া মই মোহাৰি লৈছো মোহাৰি পেলাই মই বাকি তোমালোকৰ কামখিনি ওপৰত দেখাই দিছো যেহেতু আনসাৰটো আমাৰ এতিয়া উলিয়াবগে লাগিব গতিকে এতিয়া কি হল বন্ধনীৰ ভিতৰ পদ দুটা একে ওলাইছে চোৱা 2x - p - q এটো আগ পিছলে একো নহয় যেহেতু p আৰু q দুইটা নেগেটিভ ইয়াতে আছে গতিকে তুমি কমন লৈ দিলা কমন লৈ দিলে কিমান হ'ব 2x - p - q আৰু বাকি পদ দুটা একেলগ কৰি দিবা x - p = 0 এতিয়া যদি তুমি সমাধান কৰা 2x - p - q = 0 or বা x - p = 0 ইয়াৰ পৰা তুমি কি পাবা 2x = কি হ'ব p + q আৰু x কি হ'ব p + q / 2 দেই ইয়াৰ পৰা x সমান পাই গলা আৰু ইয়াৰ মান পাই গলা x = p পালা গতিকে x সমান দুটা এটা p + q / 2 এতিয়া তোমাৰ x সমান হৈ গল এতিয়া আমি কাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব y মানৰ ওপৰত নিৰ্ভৰ কৰিলে সমীকৰণ 3 টো আমাক দৰকাৰ হ'ব 3 টো আমাৰ কি আছিল y = p + q - x আছিল এটা p + q টো পাতিলা x সমান এটোকে পাতি দিয়া এতিয়া পাই থৈছা নহয় p + q / 2 হ'ব 2 টো লখা গলোৱা 2 টো ইয়ালে গুছি আহিব 2p 2q আৰু মাইনাস চিনটো যেহেতু এই মুমহিতা ঠাইত আছে গতিকে -p - q হ'ব দেই এটা তোমালোকৰ কি হ'ব 2p বা p গলে p 2q বা q গলে q হা দেখিছা নাই x সমান p + q / 2 আৰু y মানো হয় একেটাকে ওলাইছে গৈ পেলাই মিলি আছে তাৰপিছত y = আকৌ একে ধৰণৰ p + q - x আছিল এবাৰ তুমি x ৰ ঠাইত p পাতি দিয়া x + p পাতিলে আকৌ p কটা গল আনসাৰটো q ওলাই গল এতিয়া তোমালোকে আনসাৰ লিখিবলৈ বিচৰা আৰু কেনেকৈ হ'ব চোৱা দেই x সমান কি আছিল এইটো চোৱা p + q / 2 কিন্তু যেতিয়া x সমান পাতি দিলা y মানো আকৌ একেটাকে ওলালে p + q / 2 এটা পাই গলা আৰু দ্বিতীয়টো হ'ল x সমান p হওঁতে y মান q গতিকে সমাধানটো কৰি দিলো আৰু কোনটো ষ্টেপত তোমালোকে গুৰুত্ব দিব লাগে সেই কথাটো মই কৈছিলো যে 3px টো আছে সেইটো ভাঙোতে তোমালোকে x px - 2px কৰি দিবা বাকিখিনি ধুনীয়া নিজে নিজে এডজাস্ট হৈ গুছি যাব এটা আমি কোৱেশ্চন নম্বৰ পিছত লাগবাইছো কোৱেশ্চন নম্বৰ 13 চোৱাচোন 13 টো তোমালোকে কি আছে ফ্ৰেকশন দিয়া আছে ভগ্নাংশ দিয়া আছে ভয় কৰিব নালাগে তোমালোকে এটো 1 দিবা এটো 2 দিবা এই 2 নম্বৰ ইকুৱেশ্যনটো এটা বিশেষ ধৰণে চোৱাচোন তোৰ 1/x² 1/y² 1/x² টো এনেকৈ লিখিব পাৰি 1/x হোল স্কয়াৰ সেইকাৰণে আমি 2 ইমপ্লাই মানে 2 পৰা পাওঁ 2 নম্বৰ ইকুৱেশ্যন নাম দিছো 1/y হোল স্কয়াৰ তোমালোকে এই কথাটো মই বাৰবাৰ কৈ আছো যে a² + b² ফৰ্মুলাটো তোমাৰ এপ্লিকেশন প্ৰয়োগটো কি হ'ল a + b হোল স্কয়াৰ - 2ab ন এটা আমাৰ ab বিলাক কি আৰু এবাৰ 1/x এবাৰ 1/y হ'ব গতিকে x + 1/x + 1/y হোল স্কয়াৰ - 2 * 1/x 1/y = বাকি এফালেটো ঠিকে আছে এই 1/x 1/y যেটো মান হেতু হ'ব 3/2 from 1 ইয়াত দৰকাৰ হলে ব্ৰেকেটত লিখি দিবা from 1 একৰ পৰা বহুৱাই পেলাই পাইছো তাৰছত ব্ৰেকেট খুলি দিয়া 9/4 হ'ব না 3² আৰু 2² 9/4 হ'ব এটো 2/xy হ'ব 2 to 1 অংকিটা কাৰণ 2 তলত 1 টা আছে গতে 1 ৰ লগত xy পূৰণ কৰিলে xy থাকিব 2 to উপগিটা লগত পূৰণ কৰিলে 2 এ থাকিব গতিকে অসুবিধা নাই এটা তোমালোকে কাম কৰা এটা 9/4 টো এটা নাম্বাৰ হয় গতিকে পৰিমেয় সংখ্যা 5/4 গতিকে 9/4 আছিল 5/4 টো গুছি আহিলা আৰু এই মাইনাস পাৰ্টটো হিফালে গুছি গল এটা দুইটা হৰস সেম আছে গতে 9 ৰ পৰা 5 বি কৰিলে 4 হ'ব 4/4 কটাকটি কৰিলে কিমান হ'ব 1 হ'ব আৰু 2/xy এতিয়া তোমালোকে ৰবা মই এটা হেতু বৰ্গগুণন মাই কৰি দিছো আনসাৰ ওলাই যাব এটা বিশেষ দিগদাৰি নাই দেই ফ্ৰেকশন থাকিলে অলপ অসুবিধা হয় হলেও তোমালোকক মই যিমান পাৰো সহজ নিয়মে কৰিছো বুলি বাৰবাৰ কৈ আছো তোমালোকে এতিয়া বৰ্গপূৰণ মাৰিলে কি হ'ব বাৰু চোৱা এটো আগত 1 টা নাই জানো xy = কিমান হ'ব xy = তোমালোকৰ 2 হ'ব মানে বাৰু xy লগত 1 বৰ্গগুণ xy হ'ব xy = 2 ইয়াৰ পৰা তুমি কাৰ মান উলিয়াব y মানটোকে উলিয়াই লও y / 2/x এটো সমীকৰণ তোমালোকে 3 দি দিয়া 3 দিলে y মানখিনি এটা পাতি দিবকে লাগিব 1 ত যেটো 1 নেকি মই ওপৰত এপিনে পাতি থৈছো না y ৰ মান কোড বহাবা 1 ত বহুৱাই পাও কি পাবা এটা চোৱা 1/x + 1/y মানে 2/x হ'ব কেনেকুৱা হল দেখিছা নহয় তোমালোকে হিফালে থাকিব তোমাৰ 3/2
এতিয়াটো 1/x আছে এইটো লুটি খাই গলে x/2 হ'ব তোমালোকে জানা হৰত থকা ভগ্নাংশটো ৰেচিপ্ৰকেল হয় এটা তুমি কি কৰিব লাগিব আকৌ লসাগুৰ কথাই আহিলে ন গতিকে এটো ইয়াৰ লগত পূৰণ হ'ব এটো 2 হ'ব আকৌ এটো ইয়াৰ লগত এটো হ'ব x² এইপিনে থাকিব 3/2 এটা দ্বিঘাত ৰাখি 2 লগত আগধৰি বৰ্গগুণন 4 + 2x² এইপিনে তোমাৰ কি হ'ব 6x হ'ব ন এটা দ্বিঘাত সমীকৰণৰ আসল ৰূপটো হ'ল 2x² টো আগত থাকিব 6x টো মাইনাস হৈ আহিব ইফালে 4 টো লাষ্টত থাকিব 0 দেখা গৈছে প্ৰতিটো ৰাশিকে 2 ৰে হৰণকে 2 ৰে হৰণে কৰিয়ে দিব লাগিব থৈ দিব নালাগে হয়নে +2 = 0 2 ক উৎপাদক বিশ্লেষণ কৰি নিশ্চয় 3 পাব পাৰি গতিকে 2 * 2 -2x - x + 2 = 0 বাকি পাৰ্টখিনি মই তোমালোকৰ ওপৰত কৰি দিছো আৰু তোমালোকৰ যে এই y = যে 2/x পাইছা এটো তোমালোকৰ কাৰণে সমীকৰণ 3 আছে এটো মই লিখি থৈছো কাৰণ পাছত বহুৱা সময়ত আমি বিচাৰি ফুৰিব লাগিব নহনে বাৰু সমীকৰণটো এতিয়া তোমালোকৰ ইয়াত কমনৰ কামটো আছে যেটো নেকি তোমালোকে বহিত পাততে তলে তলে পাতি গৈ থাকিবা x কমন লোৱা x - 2 1 কমন লোৱা -1 মানে x - 2 = 0 লগ লগাই দিয়া x - 2 x - 1 = 0 গতিকে উত্তৰ পায়ে গলা তোমালোকে x = +2 or x = +1 গতিকে x ৰ মান যেতিয়া দুটা পালা লগে লগে y মানৰ কথা আহিব y মানৰ কাৰণে তোমাৰ সমীকৰণ 3 লে যাবই লাগিব 3 ত তোমালোকৰ কি আছে y = 2/x আৰু এবাৰ 2x মান প্ৰথম 2 পাতি দিয়া এটো 1 হ'ব আকৌ y মান তোমালোকৰ কি হ'ব 2/x এবাৰ 1 পাতি দিব লাগিব নহয় না কি হ'ব 2 এ হ'ব তাৰ আনসাৰ তোমালোকৰ কি হ'ল গেছৱা 2 1 2 বহাইছিলা নহয় এটো 2 বহাইছিলা 1 পালা 1 2 গতিকে তোমালোকৰ আনসাৰ হ'ল নে বাৰু এটা তেনে আমাৰ কোৱেশ্চন নম্বৰ কোনটো হ'ব কোৱেশ্চন নম্বৰ আমাৰ এতিয়া হেৰিয়ালৈকে হৈ গ'ল 12 হ'ল 13 হ'ল এটা কোৱেশ্চন নম্বৰ আমাৰ 14 টো হ'ব কোৱেশ্চন নম্বৰ 14 টো লক্ষ্য কৰা তোমালোকে a/x b/y = 2 আৰু a² + x² + y b² = 2 দিয়া আছে কোৱেশ্চন 2 টো তোমালোকৰ এটা বিশেষ ঠাঁচল লিখিবলৈ কৈছে দুইটাৰে পাৱাৰ 2 টো আছে গতি a/x² b/y² তাৰমানে a² b² সূত্ৰ a² b² সূত্ৰটো কি আছিল a + b² তাৰমানে a/x b/y² - 2ab তাৰমানে এটো a এটো b হ'ব নহনে বাৰু তাৰ পিছত কি হ'ল ইয়াৰ কিন্তু মানটো দিয়া আছে ভালকে চাবা সমীকৰণ 1 ত দিয়া আছে from 1 বা using 1 এই কথাটো লিখি দিব পাৰিবা 1 ৰ পৰা পাও বা 1 ৰ পৰা বহুৱাই এটো 2 পালা ওপৰত 2 কাৰণে 2² - 2ab এটো 2ab হ'ব তলত xy থাকিব ইফালে 2 থাকিলে 2² মানে 4 হ'ব ইফালৰ পৰা 2 টো গুছি আহিলা আৰু এই মাইনাস পাৰটো ইফালে প্লাস হৈ গ'ল 4 পৰা 2 গলে 2 2ab বাই এপিনে xy থাকিলে বৰ্গগুণন মাৰিলা xy টো 2 লগত মাৰিলে 2xy = কি হ'ব 2ab 2 টো কাটি দিলা উভয় সাইডে মহিতা 2 এ হৰণ কৰি লিলে হবা যদি y মান বিচৰা বা y/x কিবা এটা ললেই হলা y যদি বিচৰা y = কিমান হ'ব ab/x এটা তোমালোকৰ সমীকৰণ কি হৈ গ'ল 3 হৈ গ'ল এটা 3 সমীকৰণটো মই হেকাৰণে সাইডত লিখিয়ে থৈছো আৰু এই 3 মানটো নি পেলাই ক'ত পাত দিব লাগিব সমীকৰণ 1 ত বহুৱাই দিয়া এই সমীকৰণটো তেতিয়া আমি বহুৱাই দিয়াৰ লগে লগে তোমালোকৰ আনসাৰ প্ৰায় ওলাবলে বিচাৰিব আনসাৰ ওলাব মানে আৰু গতিকে অসুবিধা একো নাই গতিকে এটা নিৰ্দিষ্ট নিয়মৰ মাজেৰে গৈ থাকিলে অংকবোৰ উত্তৰ ওলাবগে গতিকে y ৰ মান ক'ত বহুৱাম তোমালোকৰ 1 ত বহুৱাই ন 1 ত বহুৱাই পাও কি পাও এতিয়া তোমালোকে চাবা a/x আছিল নহয় আৰু b/y মানহে উলিয়াইছিল গতিকে ab/x ঠিক আছে আৰু এইফালে তোমালোকৰ কি আছে 2 আছে a/x x টো লুটি খাই ওপৰলৈ যাবগে নহয় এটা bx/ তলত হ'ব ab a bb কাটি দিব পাৰিবা দেই এতিয়া তোমালোকৰ কি থাকিলেগে বাৰু হৰত a আৰু x লসাগু ললে ax হ'ব নহনে বাৰু x এ x আগে হন যাব a থাকিব a টো ওপৰলৈ গুছি যাব আকৌ a ৰে a ঘন কলে x থাকিব x² টো ইয়ালে গুছি যাব এপিনে 2 থাকিব ইয়াত লগত 1 টা আছে বুলি ভাবা ইয়াত লগত যদি 1 এটা আছে তেনেহলে আমাৰ উৎপাদক বিশ্লেষণ কৰিবলৈ সুবিধা হ'ল এনেকে বৰ্গগুণন মাৰি লওঁ গতিকে কি হ'ব a² + x² = 2ax দ্বিঘাত সমীকৰণ মানে এটো আগত পাতিব লাগিব দেই তাৰ পিছত এটো 2ax টো পিছত আহিব প্লাস a² = 0 এটো সূত্ৰ একদম স্পষ্ট ওলাই আছে a² টো আছে b² ঠিক x - a² = 0 তাৰমানে x - a² মানে কি আৰু x = a বা x = a তাৰমানে x - a দুটা আছে গতিকে আমি উত্তৰ দুটা পালো
এতিয়া x মান a পোৱাৰ লগে লগে এতিয়া y মান আমাক লাগিব y মানৰ কাৰণে আমি সমীকৰণ 3 ৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব গতিকে 3 ইমপ্লাই 3 ৰ পৰা পাওঁ এটো লাষ্টত তোমালোকে লিখিবা y = ab / x x ৰ মান a বহাই দিয়া বহাই দিলে ab / a হলে এটো কিমান হ'ব b হ'ব পিছৰ বাৰটো হে একেটাই ওলাব গতিকে তোমালোকে দেখুৱাই থাকিব এটা দেখুৱালেই হয় একেটাই ওলাব এটা তোমালোকে আনসাৰ লিখিবলৈ এটা শিকিব লাগিব দুইটা a b হ'ব চোৱা x ৰ মান যেতিয়া a বহাইছা উত্তৰ b ওলাইছে আকৌ তাত তেনেকে a বহাইছা b ওলাইছে দুইটা আনসাৰ সেম ওলাই গ'ল গতিকে তোমালোকৰ সমাধান 14 নম্বৰ হৈ গ'ল এতিয়া তোমালোকৰ এই ভিডিঅ অন্তিমটো প্ৰশ্ন কোৱেশ্চন 15 টো মই হাতত লৈছো শেষৰটো প্ৰশ্ন এই ভিডিঅ তোমালোকৰ লৈছো দেখা পাইছা তোমালোকে সমীকৰণ দুটা আমি 1 আৰু 2 নামাকৰণ কৰিলো ইয়াতে তোমালোকে দেখিছিলা যে আগৰ অংককিটাত এটোত প্লাস আছিল এবাৰ তোমালোকৰ মাইনাস দিয়া লগে লগে তোমালোকে গম পালা যে সূত্ৰটো বিশেষ ধৰণে সজাব a² - b² হ'ল আগৰকিটাত আছিল a² + b² এবাৰ হ'ল a² - b² তে a - b a + b বা প্লাসটো আগত পাতিছা মাইনাসটো পিছত পাতিছা আৰু পিছৰ কথা এটো একো নাই একেটাই ওলাব আৰু এই ৰাশিটো মান তোমালোকৰ 1 এটো 1 পায় না ইউজিং 1 ৰ পৰা বুলি লিখি দিবা তেতিয়া তোমালোকৰ ভাল হ'ব 1 ৰ পৰা 1 পাতিলো 1 পটা নপটা আখৰ হ'ল আৰু এটো লগত ইনটু হৈ একেটাই থাকিব গতিকে 3 হ'ল এটা তুমি সমীকৰণটো 3 দিয়া আৰু তুমি এতিয়া কি হ'ব চোৱা সমীকৰণটো যদি ভালকে মন কৰা এটা কথা দেখা পাবা যে আমাৰ এইখিনি মই মহাৰি পেলাইছো মহাৰি পেলাই সমীকৰণ 1 আৰু মই 3 টোহে তোমালোকৰ কাৰণে থৈছো দেই এই দুটা যদি যোগ কৰিলে কি বেনিফিট হ'ব চোৱা 4x/3 4x/3 দুইটাই হৰত 3 3 আছে তাৰ মানে 8x/3 হ'ব আৰু এই দুটা তোমালোকৰ কটা যাব এটা মাইনাস এটা প্লাস এপিনে 1 + 3 কিমান হ'ল 4 গতিকে তোমালোকে সমীকৰণ দুটা যোগ কৰি 8x/3 পালা আৰু এটো সম্ভৱ হৈছে বা অতি মুখতে ওলাইছে এই কাৰণে দুইটাই হৰত 3 3 একাৰণে 3 3 থাকিলে 3 পাতিবা ওপৰকিটা কেৱল যোগ কৰিলে হৈ যাব এতিয়া তোমালোকে কি কৰিব লাগিব চোৱা তোমালোকৰ সমীকৰণটো ইয়া পা x ৰ মানটো মই উলিয়াই লওঁ আৰু x ৰ মানটো তোমালোকে উলিয়াই দিলে এটো কিমান হ'ব এটা মান তোমালোকে পাই গলা 12/8 হ'ব 4 3 গুণ 12 4 2 গুণ 8 x ৰ মান তোমালোকে ইয়াত এটাহে পালা এটা x ৰ মানটো তোমালোকে ক'বাত বুহাবগে লাগিব ক'ত বুহাবা সমীকৰণ 1 ত বুহাই দিয়া 1 ইমপ্লাই তেতিয়া y মানটো পাবা 4 * 3/2 হ'ব আৰু তলত 3 থাকিব -6y/5 নহনে বাৰু 6y/5 = তোমালোকৰ 1 আছিল এটা এইখিনি আমি এতিয়া কৰি দিয়াৰ লগে লগে এইটো কটা যাব দুবাৰ হ'ব ন দুবাৰ হলে ওপৰত কিমান হ'ব 6 তলত হ'ব 3 3 অৱস্থা কটা যাব দুবাৰ যাব 6y/5 = 1 তাহলে কি কৰা 2 ওচৰলে সেই 1 টো ইফালে -1 হ'ব আৰু এইটো হিফালে গুচি গলে 6y/5 হ'ব যিমান পাৰো চিনবোৰ প্লাস কৰিবলৈ যত্ন কৰিছো একাৰণে ইয়াক লৈ গৈছো গতিকে এফালে কি থাকিলে 1 থাকিলে এপানে 6y/5 1 ৰ তলত 1 টা আছে বৰ্গগুণন মাৰিলে কি হ'ব 6y = 5 তে y = কিমান হ'ব 5/6 গতিকে তোমালোকৰ আনসাৰ ওলাই গ'ল আনসাৰ এজৰে ওলালে x ৰ মান তোমালোকৰ কি পাইছিলা 3/2 আৰু y মান পালা 5/6 এটা তোমালোকৰ এইটো ভিডিঅৰ সমাধান মই সম্পূৰ্ণ কৰিলো আৰু তোমালোকৰ মাত্ৰ এটা ভিডিঅ দিম যেটো ভিডিঅ দিলে তোমালোকৰ গোটেই অনুশীলনীটো সমাপ্ত হয়